কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰালৈ অসম সাহিত্য সভাৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ জয়সিং হানছে স্মাৰক বঁটা। অসম সাহিত্য সভাই আজি ডিপুস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনত এক সংবাদমেল আয়োজন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই এই কথা সদৰি কৰে। অহা 21 জুলাই দেওবাৰে দিনৰ 10 বজাত অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনত বৰাক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে যোৱা কেইবাটাও দশক ধৰি সক্ৰিয়ভাৱে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা পবিত্ৰ বৰাৰ লেখা অসমৰ আগশাৰী কাকত আলোচনীসমূহত প্ৰকাশ পাই আহিছে। কাৰ্বি আংলং জিলাৰ কেইবাজনো পুৰোধা ব্যক্তিৰ জীৱন আৰু কীৰ্তি সামৰি বৰাৰ সম্পাদনাত ইতিমধ্যে 7খনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে বীৰেন সিংহ, বসন্ত দাস, ফুকন চন্দ্ৰ ফাংছ, যজ্ঞৰাম গগৈ, দিলীপ শৰ্মা, টংক কোঁৱৰ, দিলীপ কলিতা আৰু লুনছে টিমুঙক এই বঁটা প্ৰদান কৰা হৈছিল। আজিৰ সংবাদমেলত অসম সাহিত্য সভাৰ উপসভাপতি ডক্টৰ গিৰীশ খন্দিকৈ, অসম সাহিত্য সভা ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, কাৰ্বি আংলং সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা আৰু ডিফু সাহিত্য সভাৰ সম্পাদক ইৰাজ কুমাৰ শইকীয়া উপস্থিত থাকে। আৰু সম্পাদক দিগন্ত বৰা উপস্থিত আছে। আজি এই সংবাদমেলত আমি প্ৰথমে অসম সাহিত্য সভাই প্ৰতি 2 বছৰৰ মূৰে মূৰে যি জয়সিং হানছে বঁটা প্ৰদান কৰি আহিছে, এই জয়সিং হানছে বঁটাৰ এইবাৰ আমি যিগৰাকী ব্যক্তিক দিবৰ কাৰণে আগবাঢ়িছোঁ সেই কথা আমি খন্তেক সময় পিছতে ঘোষণা কৰিম। যে আপোনালোকে প্ৰত্যেকে জানে যে অসম সাহিত্য সভাত জয়সিং হানছেৰ অৱদান বা আমাৰ জাতীয় জীৱনত জয়সিং হানছেদেৱৰ অৱদান। তেখেতে এগৰাকী সমন্বয়ৰ ৰূপকাৰ আছিলে আৰু সদায় জাতীয় জীৱনটোক বিভিন্ন জাতি জনগোষ্ঠীত যি সমন্বয় সম্প্ৰীতিৰ প্ৰচেষ্টাৰে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিলে। আৰু তেখেতৰ যি সুযোগ্য সন্তান চামসিং হানছেদেৱ, তেখেতৰ যি অৱদান বা আজিৰ তাৰিখত আমাৰ যি দুগৰাকী পুত্ৰ আমাৰ হাংমিজি হানছে বা আমাৰ শৰদ হানছে, এগৰাকী বিশিষ্ট কবি সাহিত্যিক, প্ৰত্যেকেই একোজন বিশিষ্ট ব্যক্তি আৰু জাতীয় জীৱনক আমাৰ প্ৰবাহিত কৰি আহিছে। এই জয়সিং হানছেদেৱৰ স্মৃতিত এই বঁটা আমি প্ৰতি বছৰে 2 বছৰৰ মূৰে মূৰে অসম সাহিত্য সভাই প্ৰদান কৰি আহিছোঁ। আৰু এইবেলি আমি 2024 খ্ৰীষ্টাব্দৰ 21 জুলাই তাৰিখে আমি এই বঁটা এই ৰাংচিনা ভৱনত আমি অনুষ্ঠিত কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, সন্মানীয় উপসভাপতি আৰু আমি নিজেই ইয়াতে উপস্থিত থকাৰ প্ৰয়াস কৰিম। আৰু ইয়াৰ লগতে আমাৰ কাৰ্বি লামেটামেৰ মাননীয় সভাপতি কামসিং হানছে প্ৰমুখে আমি বিশিষ্ট ব্যক্তিসকলক আমি ইয়াতে আমন্ত্ৰণ জনাম। আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং মহোদয়কো আমি আমন্ত্ৰণ জনোৱাৰ আজি সিদ্ধান্ত কৰিছোঁ। গতিকে এই বঁটা আমি অহা 21 জুলাই তাৰিখে আমি প্ৰদান কৰিম। আৰু ইতিমধ্যে এই বঁটা আমি অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা আমাৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে বীৰেন সিংহ, বসন্ত দাস, ডক্টৰ ফুকন চন্দ্ৰ ফাংছ, যজ্ঞৰাম গগৈ, দিলীপ শৰ্মা, টংক কোঁৱৰ, দিলীপ কলিতা আৰু লুনছে টিমুং ডাঙৰীয়ালৈ আমি প্ৰদান কৰিছোঁ। এইবেলি এই বঁটাটো আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আমি এই কাৰ্বি আংলং জিলাত জন্মগ্ৰহণ কৰি আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰা আমাৰ অতিকৈ শ্ৰদ্ধাৰ এগৰাকী বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰা মহোদয়ক, তেখেতে 1964 চনৰ বোকাজানত জন্মগ্ৰহণ কৰিছিল আৰু বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে তেখেতে শৈশৱ পাৰ কৰিছিল আৰু বিভিন্ন সংগ্ৰামৰ মাজেৰে জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিল। কেইবাখনো কাকতত তেখেতে অংশগ্ৰহণ কৰিছিল আৰু সাংবাদিকতা জীৱনক বাছি লৈছিল, শিক্ষকতা কৰিছিল আৰু তাৰ লগে লগে তেখেতে কলম ধৰি আমাৰ সাহিত্যৰ যি বৈভৱ সৃষ্টিৰে আমাৰ জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিল। যথেষ্ট সংখ্যক তেখেতে প্ৰবন্ধ ৰচনাৰে আমাক উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল। সময়ত বিভিন্ন গ্ৰন্থ তেখেতে প্ৰকাশ কৰিছে। সমন্বয়ৰ ৰূপকাৰ, জনসেৱক জনাৰ্দন, মণিৰাম ইংলে, বসন্ত বৈভৱ, লংকাম তেৰণ, জীৱন আৰু প্ৰীতি, চামসিং হানছে জীৱন আৰু সুৰভি, কাৰ্বি সাহিত্য প্ৰতিভাৰ চানেকি। আমি এই বঁটা প্ৰদান কাৰ্যসূচী যেতিয়া আমি ব্যক্তিসকলৰ আমি নিৰ্বাচন কৰোঁ, সেই প্ৰসংগতে মই অসম সাহিত্যৰ প্ৰধান সম্পাদক হিচাপে আমি আমাৰ আঞ্চলিক সম্পাদক বিশ্বজ্যোতি হাজৰিকা ডাঙৰীয়াক এটা কথাই কৈছিলোঁ যে আমি বঁটাৰ নামত আমি বঁটা দিবলৈ আগবঢ়া নাই। যে যিগৰাকী ব্যক্তিয়ে জাতীয় জীৱন সমৃদ্ধ কৰে, যিগৰাকী ব্যক্তিয়ে এই কাৰ্বি পাহাৰত থাকি তেখেতসকলৰ চিন্তা চৰ্চা কৰে, সাহিত্য ৰচনা কৰে আৰু আমাক সমন্বয় সম্প্ৰীতিৰ পথ দেখুৱায়, সেই ব্যক্তিৰ নিৰ্বাচনে আমাৰ বঁটাৰ বাবে নিৰ্বাচিত হ'ব লাগিব।
আৰু তেনেকুৱা প্ৰসংগত আমাৰ যি নিৰ্বাচক সমিতিয়ে পবিত্ৰ বৰাৰ নামটো নিৰ্বাচন কৰিলে, তাৰ বাবে মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নথৈ আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু পৰৱৰ্তী সময়তো আমি এই ধাৰা আমি অটুট ৰাখিব লাগিব। কাৰণ অসম সাহিত্য সভাই যদি প্ৰাৰম্ভিক পৰ্যায়ত কাম কৰিছে, কাৰ্বি জাতিৰ কাৰণে কাম কৰিছে। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী মহোদয়ে অসম সাহিত্য সভা জন্ম দিয়ে কাৰ্বি ভাষাটোক আগবঢ়াই লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰিছিল সেই 1917 চনৰ সেই সময়ছোৱাতে। গতিকে এইটো কাৰ্বি ভাষাৰ কাৰণে এটা অতিকৈ সুখৰ খবৰ আছিল। আজি কাৰ্বি যি ৰামায়ণ চাবিনালুন, এই চাবিনালুন কিন্তু অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল। আৰু আমি এই জাতীয় জীৱন আমি হাতে হাত ধৰি আগবাঢ়ি গৈ আছোঁ। আৰু অসম সাহিত্য সভাই অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা, সম্প্ৰদায়ক বুকুত বান্ধি এক জাতীয় সমন্বয় সম্প্ৰীতিৰ বাৰ্তাৰে জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছে। আমাৰ সভাৰ পতাকাখনে প্ৰতিটো জাতি জনগোষ্ঠীক নিৰাপত্তা দিয়ে আৰু আমি সেইটোলৈ গৌৰৱবোধ কৰোঁ। আজি ধুবুৰীৰ পৰা শদিয়ালৈ এক জাতি, এক সম্প্ৰদায়, আমি চিন্তা চৰ্চা চেতনা, আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, পৰম্পৰাক ৰক্ষা কৰি যদি আমি কৰিব লাগে, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আমি আওৰাব লাগিব। আৰু সেয়েহে আমি প্ৰতিটো জাতি জনগোষ্ঠীক শ্ৰদ্ধাৰে জনাই এই কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। গতিকে আমাৰ প্ৰতিটো স্তৰত অসম সাহিত্য সভাই অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ অৰ্থে কাম কৰি আহিছে আৰু এই জাতীয় জীৱনৰ সমৃদ্ধিৰ কাৰণে কাম কৰিছে। আৰু আমি বিভিন্ন ভিতৰুৱা অঞ্চললৈ গৈ এই জাতীয় জীৱনক প্ৰবাহিত কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াৰ লগে লগে আজি আমি আমাৰ আলোচনা সভাত আন এটা সিদ্ধান্ত আমি কৰিছোঁ যে আপোনালোক প্ৰত্যেকেই জানে যে আমাৰ চামসিং হানছে বা তেওঁৰ পিতৃ জয়সিং হানছে বা আমাৰ ৰংবং তেৰাং মহোদয়, এইসকল ব্যক্তিৰ পিছত যদি আমি চাওঁ, এগৰাকী সমন্বয়ৰ উপকাৰ আছিল আমাৰ পাৰি ৰংপি মহোদয়। গতিকে পাৰি ৰংপি মহোদয়ে এই জাতীয় জীৱনত যিমানখিনি কাম কৰিছিল আৰু অসম সাহিত্য সভাক আগবঢ়াই লৈ যোৱাৰ তেওঁৰ যিটো নিৰন্তৰ প্ৰয়াস আছিল, সেই প্ৰয়াস আমি অসম সাহিত্য সভাই সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আহিছোঁ। গতিকে আজি আমি এটা সিদ্ধান্ত কৰিছোঁ যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি পাৰি ৰংপি মহোদয়ৰ আমি শ্ৰদ্ধাঞ্জলি পূৰ্বক এটি অনুষ্ঠান আমি ইয়াতে অনুষ্ঠিত কৰিম আৰু এখন স্মাৰক গ্ৰন্থ আমি প্ৰকাশ কৰি, তেখেতৰ নামত প্ৰকাশ কৰি আমি সেই কাৰ্যসূচী ৰূপায়ণৰ প্ৰয়াস কৰিম, সেই কথাও আলোচনা হৈছে। আপোনালোকে জানি আজি সুখী হ'ব যে এই জয়সিং হানছে বঁটা প্ৰদান অনুষ্ঠানটোৰ লগত এটা অতি ভাল কথা আমি আজি সংযোজন কৰিলোঁ। আমি জয়সিং হানছে বঁটা, ইমান দিনে আমি জয়সিং হানছে বঁটা দি আহিছোঁ, বিভিন্ন ব্যক্তিক বঁটা দি আহিছোঁ। আজি কাৰ্বি বাহাৰত জয়সিং হানছেক জানে বা আজি আন ঠাইত জানে বা আজি আন যিবোৰ একেবাৰে ধৰক ধুবুৰীৰ পৰা শদিয়ালৈ এই জয়সিং হানছেৰ স্মৃতি সৌৰভ বিলাবৰ কাৰণে, তেখেতৰ যি জীৱন কৰ্ম সেই কথা আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰথমবাৰৰ কাৰণে এই জয়সিং হানছে বঁটা প্ৰদানৰ লগত এখন স্মাৰক গ্ৰন্থ প্ৰকাশৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু এই গ্ৰন্থখনত জয়সিং হানছেদেৱৰ জীৱন কীৰ্তিৰ লগতে ইতিমধ্যে যিমানসকল ব্যক্তিয়ে জয়সিং হানছে বঁটা গ্ৰহণ কৰিলে, গতিকে সেইসকল ব্যক্তিৰ এটা জীৱনপঞ্জী তাত সন্নিৱিষ্ট হ'ব। আৰু সেই গ্ৰন্থখনত এই ৰাংচিনা ঐতিহ্য যি ভৱন, এই ৰাংচিনা ঐতিহ্য ভৱনৰ গঠন পৰ্ব বা এই ৰাংচিনা ঐতিহ্য ভৱনৰ বহুত কথাই সেই স্মাৰক গ্ৰন্থখনত তাত সন্নিৱিষ্ট হ'ব। আৰু সেইখন গ্ৰন্থ আমি নিশ্চয়কৈ অহা 21 জুলাই তাৰিখে আমি সম্পন্ন কৰিব পাৰিম। আৰু সেই গ্ৰন্থখন প্ৰস্তুতি ইতিমধ্যে আমাৰ অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ সন্মানীয় সম্পাদক বিশ্বজ্যোতি হাজৰিকাৰ নেতৃত্বত সেই কাৰ্যসূচী আগবাঢ়ি গৈ আছে। গতিকে আজি ইয়াৰ লগে লগে মই আৰু দুটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে এই সময়ছোৱাত আজি অসমৰ চৌদিশে এক যি আমাৰ সৰ্বশ্ৰান্ত বানপানীয়ে যি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিলে, এইটো দুৰ্বিষহ। মানুহে এই দুৰ্বিষহ যন্ত্ৰণাত ককবকাই মৰিব ধৰিছে। আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আজিৰ পৰা দুদিন আগত এগৰাকী ফুলকুমলীয়া ছাত্ৰ কেৱল পানীৰ দোহাই দি তেওঁ পিতৃৰ স্কুটিৰ পৰা সৰি পৰি নলাত সোমাই 72 ঘণ্টাৰ পিছত তেওঁৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰিব লগা হ'ল। এয়া আমাৰ প্ৰগতিৰ বাবে এক দুৰ্ভাগ্যজনক কাৰ্য বুলি মই অনুভৱ কৰিছোঁ। গতিকে যদি আজি এখন মহানগৰ এখনত এই ধৰণৰ ঘটনা সংঘটিত হৈ গ'ল, এয়া বেদনাদায়ক। আজি আমাৰ উন্নয়নৰ নামত বিভিন্ন ধৰণৰ অপৰিকল্পিত আঁচনিয়ে গোটেই অসমখনত আজি এক বানপানীৰ যি অবৰ্ণনীয় যি কাৰ্য আজি হৈছে, আমি প্ৰতিগৰাকী ব্যক্তিৰ দুখৰ সমভাগী হৈছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি কঠোৰে অসম সাহিত্য সভাৰ তৰফৰ পৰা আমি তেখেতসকলৰ
আৰু তেখেতসকলৰ সেই নিশ্চয় হৈ যাব ধৰা সেই পৰিয়ালবোৰক উদ্ধাৰৰ প্ৰচেষ্টা গ্ৰহণ কৰক তেতিয়াহে আমাৰ আচলতে জাতীয় জীৱনৰ প্ৰগতিৰ সূচনা কৰিব ইয়াৰ লগে লগে আন এটা ঘটনা আজি লাহে লাহে আমাৰ সমাজখনত কি ধৰণৰ এক উচ্ছৃংখলতাৰ পৰিৱেশ কি ধৰণৰ এক অস্থিৰতাৰ পৰিৱেশ আগবাঢ়ি আহিব ধৰিছে শিৱসাগৰৰ সেই এক নাৰকীয় ঘটনাই প্ৰমাণ কৰি দিলে যে এগৰাকী ছাত্ৰৰ হাতত এগৰাকী অধ্যক্ষ এগৰাকী নিহত হ'ব লগা হ'ল এগৰাকী শিক্ষক মৃত্যুবৰণ কৰিব লগা হ'ল এয়া দুৰ্ভাগ্যজনক আৰু ইয়াৰ কিন্তু যদি গোটেই পৰ্যালোচনাটো চাওঁ যে আজি যুৱ উচ্ছৃংখলতা যি ধৰণে বৃদ্ধি পাইছে গতিকে তাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হৈ পৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে এক সুচিন্তিত আঁচনিৰ প্ৰয়োজন আৰু আমাৰ সমাজ সংগঠকসকলেও সমাজসেৱীসকলেও আৰু আমাৰ সাংবাদিক বন্ধুসকলেও এই যিটো উচ্ছৃংখলপূৰ্ণ কাৰ্যসূচী যাতে আমি সমাপন কৰিব পাৰোঁ তাৰ কাৰণে আমাক ইতিবাচক বাৰ্তা আমি সমাজলৈ প্ৰেৰণৰ আমি ব্যৱস্থা কৰিব লাগে গতিকে আজি এই সংবাদমেলতে মই চৰকাৰলৈ এটা নিবেদন ৰাখিব বিচাৰিছোঁ যে আমাৰ নতুন শিক্ষানীতি আহিছে নতুন শিক্ষানীতি 2020 নতুন শিক্ষানীতি আহিছে আৰু এই নতুন শিক্ষানীতিত আমাৰ থলুৱা ভাষাসমূহৰ সংৰক্ষণৰ কথা কোৱা হৈছে কিন্তু চৰকাৰৰ যিবোৰ কাৰ্যব্যৱস্থা তাত কিন্তু আমি ওলোটা প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ আজিৰ তাৰিখলৈ চৰকাৰীভাৱে যিবিলাক সাধাৰণ জাননী সাধাৰণ গয়ালৈ আহে সেইবিলাক ইংৰাজী ভাষাত আহে যিটো নেকি আমাৰ সাধাৰণ মানুহৰ কাৰণে অতি দুৰ্বিষহ হৈ পৰিছে গতিকে আমাৰ এই থলুৱা ভাষাত এই যিবোৰ আমাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অসমীয়া ভাষাটোৰ সৰ্বোৎকৃষ্ট উন্নতিৰ কাৰণে অসম চৰকাৰক আমি সবিনয়ে নিবেদন কৰিছোঁ এক সংযোগী ভাষা হিচাপে লিংগুৱা ফ্ৰাংকা হিচাপে যাতে আমি অসমীয়া ভাষাটোৰ আমি প্ৰচাৰ প্ৰসাৰ আমি বৃদ্ধি কৰিব পাৰোঁ যাতে ক'তো আউল নালাগে আৰু আমাৰ এই ভাষাকেন্দ্ৰিক যাতে কোনো ধৰণৰ সংঘাত নহয় গতিকে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি নিবেদন কৰিছোঁ গতিকে আমি প্ৰত্যেকেই এক আস্থা বিশ্বাসৰ ভেটি গঢ়াৰ আমি প্ৰয়াস কৰিব লাগিব আৰু সেয়েহে আজি প্ৰত্যেকে আমি এই কাৰ্য অসম সাহিত্য সভাৰ মঞ্চৰ পৰা অভিনয়ে আমি নিবেদন কৰিছোঁ আৰু শেষত আজিৰ এই সংবাদ যি মেল এই সংবাদ মেলৰ মুখনি মাৰিবৰ বাবে অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি ডক্টৰ গিৰীশ কন্দিকৈ মহোদয়ক মই আহ্বান জনাইছোঁ যুৱ শৃংখলতা তাৰ লগতে আমাৰ কিছু কথা মই সংযোজন কৰিব বিচাৰিছোঁ সেইটো হৈছে শিক্ষক সমাজক আমি সন্মান কৰিবলৈ শিকা নাই পাহৰি গৈছোঁ আমি যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়া শিক্ষকৰ যিটো সন্মান এই সন্মানটো এতিয়া বহু পৰিমাণে নাইকিয়া হৈছে আৰু এইটো উৎসাহ কেৱল সমাজেই নহয় চৰকাৰী ফালৰ পৰা কৰা হৈছে শিক্ষকসকলক বহুৱাই লৈ যদি ভেঙুচালি কৰা হয় টিভিত যদি শিক্ষকসকলক ভেঙুচালি কৰিব পৰা হয় তেতিয়াহ'লে সেই শিক্ষকক ছাত্ৰসকলে বা সমাজে কেনেধৰণে ব্যৱহাৰ কৰিব গতিকে এই ক্ষেত্ৰতো মই সংশ্লিষ্ট পক্ষক চৰকাৰী পক্ষক সংযত হ'বলৈ আহ্বান জনাইছোঁ আৰু বাকী যিখিনি কথা আমাৰ জাতীয় সমস্যা যিবিলাক আছে আমাৰ ভাষাৰ সমস্যা যিবিলাক আছে বানপানীৰ সমস্যা সকলো সমস্যাৰ ক্ষেত্ৰত চৰকাৰে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ আহ্বান জনাইছোঁ ধন্যবাদ কাৰ্বি আংলঙৰ পৰা চেমচিং ক্ৰ ৰিপৰ্ট অসম টুডে।